আজিৰ ভিডিঅ'টোত ডেন্টেল কেপ যদি এৰ খাই যায় বা খুল খাই যায় তেতিয়াহ'লে কি কৰিব লাগিব তাৰে বিষয়ে সবিশেষ আলোচনা কৰিম আৰু সবিশেষ যদি জানিব বিচাৰে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিলোঁ। নমস্কাৰ, মই ডক্টৰ ৰজি, দন্ত বিশেষজ্ঞ, আৰু আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনাৰ মুখৰ ভিতৰত লগাই থোৱা ডেন্টেল কেপ বা ডেন্টেল ব্ৰিজ, যিটো আৰ্টিফিচিয়েল ফিক্স টিথ হয়, সেইটো যদি লগোৱা আছে আৰু লগোৱাৰ পাছত যদি এৰ খাই গৈছে বা খোল খাই গৈছে বা ঢিলা হৈছে তেতিয়াহ'লে আপুনি কি কৰিব তাৰে বিষয়ে সবিশেষ আলোচনা কৰিম আৰু বিতংকৈ যদি জানিব বিচাৰে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। এতিয়া বলক আৰম্ভ কৰোঁ। মই ডক্টৰ ৰজি, দন্ত বিশেষজ্ঞ, আৰু আপোনালোক সকলোকে মোৰ চেনেল ডেণ্টিষ্ট্ৰি আছামলৈ স্বাগতম জনাইছোঁ। এতিয়া বলক আলোচনা কৰোঁ। আপোনাৰ মুখৰ ভিতৰত যিকোনো কাৰণতেই যদি ডেণ্টেল কেপ লাগি আছে, কি কাৰণত ডেণ্টেল কেপ লাগে সেইটো মই চমুকৈ কৈ দিছোঁ। যদিহে আপোনাৰ দাঁত নাথাকে, আপোনাৰ যদি মিচিং টিথ থাকে বা এটা বা দুটা দাঁত নাই, তেতিয়া যদি আপুনি তাৰ ওচৰৰ পাজৰৰ দাঁতকেইটাৰ ছাপৰ্টত আপোনাৰ ডেন্টেল ব্ৰিজ লগোৱা আছে, নাইবা আপোনাৰ দাঁতত RCT কৰাৰ পিছত যিটো ৰুট কেনাল ট্ৰিটমেণ্ট, দাঁতৰ হীৰাৰ ট্ৰিটমেণ্ট বুলি কোৱা হয়, সেই হীৰাৰ ট্ৰিটমেণ্ট কৰাৰ পাছত ডেন্টেল কেপ নৰ্মেলি লগাবলৈ ডক্টৰে আপোনাক এডভাইচ কৰে। সেইবাবে যদি ডেন্টেল কেপ লগোৱা আছে, নাইবা আপোনাৰ দাঁতত সন্মুখৰ যিকেইটা দাঁত হয়, দাঁতত আপোনাৰ যদি গেপ আছে, মাজত যদি খালী ঠাই আছে, আৰু সেই খালী ঠাই পূৰাবৰ কাৰণে গেপটো বন্ধ কৰিবৰ কাৰণে আপুনি যদি ডেন্টেল কেপ লগাইছে, তেতিয়াহ'লে সেই কেপ যদি এৰ খাইছে, মানে যিকোনো কাৰণতে আপুনি কেপটো নলগাওক কিয়, যদিহে আপোনাৰ কেপটো এৰ খাই যায়, এৰাৰ পিছত আপুনি লগে লগে কি কৰিব লাগিব আৰু কেনেকৈ কেপটো থ'ব লাগিব, আৰু লগতে আপোনাৰ সেই কেপটো লগাব পৰা যাবনে, বা সেই কেপটো কি হয়, সেই কেপটো আপুনি ডক্টৰৰ ওচৰলৈ লৈ গ'লে ডক্টৰে আকৌ সেই কেপটো আপোনাক লগাই দিব পাৰিবনে, বা ব্ৰিজটো আকৌ লগাই দিব পাৰিবনে, এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্ন হয়তো আপোনালোকৰ মনত আহিব পাৰে। তো এই গোটেইখিনি কথা ক্লিয়াৰ কৰিবৰ কাৰণে আপুনি ভিডিঅ'টো শেষলৈকে চাব লাগিব। যেতিয়া আপোনাৰ মুখৰ ভিতৰত লগোৱা ডেন্টেল কেপ বা ব্ৰিজটো এৰ খাই যায়, লগে লগে সেই এৰ খোৱা ডেন্টেল কেপ বা ব্ৰিজটো আপুনি ভালদৰে সাৱধানেৰে থ'ব লাগিব। এটুকুৰা কাগজত বান্ধি থ'ব পাৰে, নাইবা এটুকুৰা কপাহত ধুনীয়াকৈ মেৰিয়াই পেলাই এটা টেমাত ভৰাই থ'ব পাৰে, আৰু যিমান সোনকালে পাৰে সিমান সোনকালে ডক্টৰৰ ওচৰত যাব লাগে, যাতে আপোনাৰ সেই যিটো ডেন্টেল কেপ হয় বা যিটো ব্ৰিজ হয়, সেইটো আকৌ আপোনাক আগৰ নিচিনাকৈ টাইটকৈ লগাই দিব পাৰে। কিন্তু আপোনাৰ এটা কথা ধ্যান দিব লাগিব যে আপোনাৰ যিটো ডেন্টেল কেপটো নাইবা আপোনাৰ যি ব্ৰিজ হয়, সেই ব্ৰিজ কেৱল সেই ব্ৰিজটো ওলাই আহিছে বা কেপটো ওলাই আহিছে, নে যিটো দাঁতত আপোনাৰ ছাপৰ্ট লৈ সেই কেপ বা ব্ৰিজটো লগোৱা হৈছিলে, সেই দাঁতৰ টুকুৰাও ভাঙি আহিছে নেকি কেনেবাকৈ, বা দাঁতটোৰ লগত উঘাল খাই আহিছে নেকি। তেনেকুৱা কণ্ডিশ্যন যদিহে আপোনাৰ হৈছে, তেতিয়াহ'লে যিমান পাৰে সিমান সোনকালে ডক্টৰৰ ওচৰত যাব লাগে। আৰু যদিহে আপোনাৰ তেনেকুৱা কোনো ধৰণৰ প্ৰব্লেম হোৱা নাই, দাঁতৰ টুকুৰাও ভাঙি অহা নাই, বা দাঁতটো উঘালি অহা নাই, বা দাঁতটো হিলা নাই, তেতিয়াহ'লে আপোনাৰ সেই যিটো ডেন্টেল কেপ আছে বা ব্ৰিজ আছে, সেইটো লৈ গ'লে আপোনাৰ ঘৰৰ ওচৰতে থকা যিকোনো ডেণ্টিষ্টৰ ওচৰত লৈ গ'লে আপোনাক তেওঁ যিটো কেপ বা ব্ৰিজ আছে ক্লিন কৰি পেলাই আকৌ আগৰ নিচিনা ধুনীয়াকৈ লগাই দিব পাৰিব। কেপ বা ব্ৰিজটো খোল খাই যোৱা 1 বা 2 দিনৰ ভিতৰত গ'লে, বা যিমান সোনকালে যিদিনা খোল খাইছে সেইদিনাও যদি আপুনি যায়, বহুত ভাল কথা। কিন্তু যিমান পাৰে আপুনি সিমান সোনকালে ডেণ্টিষ্টৰ ওচৰত যাবলৈ চেষ্টা কৰিব লাগে, নহ'লে আপোনাৰ যি জোখ লোৱা হৈছিলে সেই জোখ মাখটো চেঞ্জ হৈ যাব পাৰে, সাল সলনি হ'ব পাৰে, নাইবা আপোনাৰ কি হয়, সেই যিটো জোখ মাখ লোৱা হৈছিলে সেই দাঁতটো ফ্ৰেকচাৰ হোৱা, ভাঙি যোৱাৰো চান্স থাকে। আৰু যেতিয়া আপোনাৰ দাঁতটো এৰ খাই যাব, কেপটো এৰ খাই যাব বা ব্ৰিজটো এৰ খাই যাব, যিটো ছাইডে কেপ বা ব্ৰিজটো লগোৱা আছিলে সেই ছাইডৰ পৰা খোৱাটো, যেতিয়ালৈকে আপুনি ডক্টৰৰ ওচৰত গৈ কেপটো নলগায় তেতিয়ালৈকে সেই ছাইডে খোৱাটো বন্ধ কৰি দিব লাগিব। কাৰণ কি হয়, যেতিয়া কেপ এটা বা ব্ৰিজ লগোৱা হয়, তেতিয়াহ'লে আপোনাৰ যিটো দাঁতৰ ছাপৰ্টত লগোৱা হয়, সেই দাঁতটো আপোনাৰ কাটি পেলাই সৰু কৰি এটা প্ৰপাৰ শ্বেপ দিয়া হয়, আৰু দাঁতটো সৰু কৰা হয় যিহেতু ফ্ৰেকচাৰ হোৱা চান্স এটা থাকে। সেইকাৰণে সেই
যিটো কাটা দাঁত হয় যিটো জোখ লোৱা দাঁত হয় তাতে বেছিকৈ প্ৰেছাৰ পৰিব দিব নালাগে কাৰণ বেছিকৈ প্ৰেছাৰ পৰিব দিলে ফ্ৰেকচাৰ হোৱা চান্স থাকে আৰু যদিহে ফ্ৰেকচাৰ হয় নাইবা তাতে ফুড লজমেণ্ট হয় মানে খানা ফচিবলৈও দিব নালাগে ক্লিন কৰি ৰাখিব লাগে এৰিয়াটো ধুনীয়াকৈ ব্ৰাছ কৰিব লাগে গাৰ্গল কৰিব লাগে ক্লিন কৰি ৰাখিব লাগে বেছি ঠাণ্ডা পানী খাব নালাগে বেছি কোল্ড ড্ৰিংকছ বা এচিডিক জাতীয় বস্তু বেছিকৈ খাব নালাগে কাৰণ দাঁতটো হিৰাব পাৰে নাইবা যদি ফুড লজমেণ্ট হৈ থাকে খানা যদি ফচি থাকে ক্লিন যদি নকৰে তেতিয়াহ'লে তাতে ৰিইনফেকশ্যন হোৱা চান্স থাকে এনেকুৱা বিভিন্ন ধৰণৰ প্ৰব্লেম হ'ব পাৰে সেই গতিকে আপুনি যিমান পাৰে সিমান সোনকালে ডক্টৰৰ ওচৰত গৈ সেই ডেণ্টেল কেপটো বা ব্ৰিজটো লগাই ল'লে আপোনাৰ নিজৰ কাৰণেই ভাল হ'ব যদিহে আপোনাৰ এনেকুৱা প্ৰব্লেম হয় দাঁতত ৰিইনফেকশ্যন হৈ যায় বা দাঁতটোত বিষ হৈ যায় নাইবা আপোনাৰ দাঁতটো ফ্ৰেকচাৰ হয় ভাঙি যায় কেপটো লগাব যাব নোৱাৰাৰ কাৰণে তেতিয়াহ'লে তাত সেই আগৰ কেপ বা ব্ৰিজটো লগাব পৰা নাযাব বৰঞ্চ আকৌ জোখ লৈ তাৰ পাছতহে আপোনাৰ তাতে নতুন কেপ লগাবলগীয়া হ'ব তেতিয়া আপোনাৰ খৰচটোও বাঢ়ি যাব লগতে আপোনাৰ যিটো টাইম হয় সেইটো সময়টো অকণমান বেছি লাগিব আৰু যদিহে সব ঠিকেই থাকে আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম নহয় তেতিয়াহ'লে সেই যিকেইটা আগতে লগোৱা কেপ আছিলে বা ব্ৰিজ আছিলে সেইটোৱে ক্লিন কৰি পেলাই ধুনীয়াকৈ আকৌ লগাই দিব পৰা যাব ফিলিং মেটেৰিয়েলৰ সহায়ত লগাই দিব পৰা যাব তাৰপিছত আপুনি যেতিয়া ডক্টৰৰ ওচৰলৈ যায় তেতিয়া কেপটো লৈ যাব লাগিব কেপটো বা ব্ৰিজটো যিটো আপোনাৰ খোল খাই গৈছিলে সেইকেইটা লৈ যাব লাগিব ধুনীয়াকৈ আৰু আগৰ যি আপোনাৰ ধৰক যদিহে প্ৰেছক্ৰিপশ্যন আছে আগতে য'ত কেপ লগাইছিলে কিমান সময়ৰ আগতে লগাইছিলে গোটেইখিনি জানিলে মানে ভাল হয় আৰু বা দাঁতটোত কি ট্ৰিটমেণ্ট কৰাইছিলে কেতিয়াবা কি হয় RCT নকৰাকৈও আপোনাৰ দাঁতটোত কেপ লগোৱা হয় তেতিয়া আপোনাক ডক্টৰে এক্সৰে এখন এডভাইচ কৰিব পাৰে যদিহে বিষ নহয় তেতিয়া নকৰে প্ৰায় ডক্টৰে কিন্তু যদিহে আপোনাৰ কি হয় বিষ হয় বা নহ'লেও এটলিষ্ট মানে কৰোৱা হয় তেতিয়া গম পোৱা যায় যে দাঁতটোত কি ট্ৰিটমেণ্ট হৈছিলে আচলতে তো এক্সৰে এখন কৰি চাব যদিহে প্ৰয়োজন হয় তেতিয়া তাৰপাছত ধুনীয়াকৈ আগৰ কেপ বা ব্ৰিজটোৱে লগাই দিব পৰা যাব সেই গতিকে আপুনি লৈ যাব লাগিব কোনো ধৰণৰ বিশেষ প্ৰব্লেম নহয় আৰু ডক্টৰৰ ওচৰলৈ যোৱাৰ এলাহতে বা সময় নাথাকে বা যিকোনো কাৰণতে হওক যদি ডক্টৰৰ ওচৰত যাব নোৱাৰে তেতিয়াহ'লে কি হয় সেই দাঁতটো কিন্তু কেইবছৰমানৰ পাছত আকৌ বিষ হ'বলৈ আৰম্ভ কৰে দাঁতৰ আলু ইনফেকশ্যন হয় নাইবা সেই দাঁতটো ভাঙি যায় এনেকুৱা বিভিন্ন ধৰণৰ প্ৰব্লেমত বহুত পেচেণ্ট মোৰ ওচৰলৈ ক্লিনিকত আহে সেই গতিকে মই ভাবিলোঁ আৰু বহুতে টেনশ্যনত আহে কিছুমান পেচেণ্ট খুব চিৰিয়াছ থাকে যে এৰ খাই যোৱাৰ লগে লগে তেওঁ আহে তো এনেকুৱা কেছো পাইছোঁ এৰ খাই যোৱাৰ লগে লগে আহে আৰু এনেকুৱা কেছো পাইছোঁ যে এৰ খাই যোৱা আজি 4-5 বছৰ হ'ল কেপটো থৈ দিছোঁ নলগাওঁতে তেনেকৈ থাকি গ'ল তো আজি এইটো প্ৰব্লেম হৈছে তো সেইকাৰণে আপোনালোকক মই এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হৈছে যে আপোনাৰ যদি কেপটো এৰ খাই যায় তেতিয়াহ'লে কি কৰিব লাগিব কেনেকৈ আপুনি কিমান দিনৰ ভিতৰত ডক্টৰৰ ওচৰলৈ যাব লাগিব আৰু কেপটো নলগালে আপোনাৰ পাছত গৈ কি প্ৰব্লেম হ'ব পাৰে আৰু বহুত পেচেণ্টে টেনশ্যনত আহি যায় যে যদি কেপটো এৰ খাই যায় কি কৰিম কি হ'ব এতিয়া মোৰ আপুনি বিশেষ ভয় খাব নালাগে আৰু আপুনি এৰ খাই যোৱাৰ লগে লগে আপুনি ধৰক 1-2 দিনৰ ভিতৰত ডক্টৰৰ ওচৰত গ'লে আপোনাৰ সেই পুৰণা কেপটোৱে লগাই দিব যদিহে আপোনাৰ দাঁতটোত কোনো ধৰণৰ প্ৰব্লেম নহয় আজিলৈ ইমানেই শেষত যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব আৰু কি কয় যদিহে ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু যদি আপোনালোকৰ কোনোবাই প্ৰথমবাৰ মোৰ চেনেলটো চাইছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে সময়মতে পাই থাকে আৰু আজিলৈ আহিছোঁ আকৌ আপোনালোকক লগ পাম এটা নতুন ভিডিঅ'ত এটা নতুন টপিকৰ সৈতে আপোনালোক সুস্থ থাকক সবল থাকক তাৰে কামনাৰে শেষত ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ